ইতিমধ্যে আপুনি ব্যক্ত কৰিছে বিগত সময়ছোৱাত যদি আমি চাওঁ দুপৰীয়া প্ৰায় 12মান বজালৈকে গুৱাহাটীৰ যিখিনি নগৰীয়া ভোটাৰ আছে সেইসকল ভোটাৰ ওলাই নাহে কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম এইবাৰ বৰষুণো হৈ আছে নিশাৰ ভাগৰ পৰা বৰষুণ পুৱাৰ ভাগতো বৰষুণ দিছে কিন্তু তাৰ ব্যতিক্ৰম দৃশ্য দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ বিভিন্ন ভোট কেন্দ্ৰত দীঘলীয়া শাৰী দেখা পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বতে যিহেতুকে আপুনি এটা হাৰ উল্লেখ কৰিছে ভোটিং পাৰ্চেণ্টেজ আছিলে 80.84% কিন্তু গুৱাহাটীৰ নগৰীয়া সমষ্টিকেইটা যদি আমি চাওঁ মুঠ এভাৰেজতকৈ তলত দিছপুৰ সমষ্টিত ইয়াৰ ভোটিং পাৰ্চেণ্টেজ আছিল 75.62% আৰু পূব গুৱাহাটী সমষ্টিত ভোটিং পাৰ্চেণ্টেজ আছিল 72.94% আৰু ইফালে পশ্চিম গুৱাহাটীত আছিল 78 আৰু যি ক'ব লাগিব নগৰীয়া সমষ্টিকেইটাত ভোটৰ হাৰ যথেষ্ট কম আছিল কিন্তু এইবাৰ ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে ই কিহৰ ইংগিত বহন কৰিছে সেয়া পৰৱৰ্তী সময়ত নিশ্চয়কৈ লক্ষণীয় আৰু এইবাৰ পশ্চিম গোৱালপাৰা যিটো বিধানসভা সমষ্টি আছে আগতে বেলেগ লোকসভা সমষ্টিত আছিলে এইটো ধুবুৰীত আছিলে কিন্তু এইবাৰ কিন্তু এই পশ্চিম গোৱালপাৰা যিটো সমষ্টি আছে এই সমষ্টিটো এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ অধীনলৈ আহিছে আৰু ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত দেখিছোঁ যে ডিমৰীয়া এটা নতুন সমষ্টি হৈছে নিউ গুৱাহাটী চেণ্ট্ৰেল এই ধৰণৰ এটা সমষ্টিৰ যি পুনৰ বিন্যাস হৈছে গতিকে ভোটৰো এটা পুনৰ বিন্যাস হৈছে গতিকে সামগ্ৰিকভাৱে আমি নিশ্চিতভাৱে গুৱাহাটীত এতিয়া কিমান পাৰ্চেণ্ট ভোটদান পাইছোঁ এতিয়ালৈকে প্ৰায় 5% ভোটদান হৈ যোৱা বুলি আমি খবৰ লাভ কৰিছোঁ আৰু যিটো অফিচিয়েল ডাটা আছে সেইটো 9 বজাৰ পিছত ৰিলিজ হ'ব আৰু যিহেতুকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা কৈছে বিশেষকৈ আপুনি এছ টি সমষ্টিটোৰ কথা কৈছে পূৰ্বতে সেয়াটো সংৰক্ষণ নাছিল কিন্তু বৰ্তমান পশ্চিম গোৱালপাৰাটো সংৰক্ষিত কৰা হৈছে আৰু তাত যিটো মাইনৰিটি ভোট আছিলে সেই মাইনৰিটি ভোটৰ সংখ্যা হ্ৰাস পাইছে এই সংৰক্ষণৰ কথা ক'বলৈ যাওঁতে ডিমৰীয়া সমষ্টিলৈকে আহিব লাগিব ডিমৰীয়া সমষ্টিটো এছ চি ৰিজাৰ্ভ কৰা হৈছে আৰু তেনে সময়তেই যিসকল আহিম এই বিষয়ে আমি পিছত কথা পাতিম মই আৰু কিছু সমষ্টি আছে মই যাব খুজিছোঁ যে সমষ্টিৰ পুনৰ বিন্যাস হৈছে এইবাৰ লোকসভা সমষ্টি সাপেক্ষে আমি গুৱাহাটীত এইবাৰ নিশ্চিতভাৱে 8গৰাকী প্ৰাৰ্থী আছে আৰু আজি এই যি 20 লাখতকৈ অধিক 20,36,846গৰাকী যি ভোটাৰ আছে এই ভোটাৰসকলে আজি গুৱাহাটীত 8গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব আৰু গুৱাহাটীৰ পিছতেই এইবাৰ আকৰ্ষণীয় যুঁজ হৈছিলে ধুবুৰী লোকসভা সমষ্টিত আৰু ধুবুৰী সাপেক্ষে মই মৃদু পৱনৰ ওচৰলৈ যাব খুজিছোঁ মৃদু পৱন গুৱাহাটীৰ পিছত ধুবুৰী যুঁজখন বৰ আকৰ্ষণীয় হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমি ধুবুৰীত দেখিলোঁ যে এইবাৰ যথেষ্ট সংখ্যক ভোটৰ যি ৰাজনৈতিক যি বিন্যাস যথেষ্ট সলনি হৈছে পূৰ্বৰ যি চেঙা আছিলে বৰপেটাত এইবাৰ ধুবুৰীত সংযোগ হৈছে সৃজনগাম এটা নতুন সমষ্টি উত্তৰ অভয়পুৰী লৈ পেলাই এইটো সৃজনগাম নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে আৰু বিশেষকৈ বিৰিচং জৰুৱা যিটো দক্ষিণ শালমাৰা বিধানসভা সমষ্টি বিলুপ্তি ঘটোৱা হৈছে এই সমষ্টিটো দক্ষিণ শালমাৰাৰ পৰা আনি কিছু অংশ মানগাছত গৈছে আৰু এটা অংশ এই বিৰিচিং জৰুৱাত আহিছে কিন্তু সামগ্ৰিকভাৱে এইবাৰ দেখা গ'ল যে বদৰুদ্দিন আজমল যিগৰাকী বদৰুদ্দিন আজমলে একেৰাহে 3টা কাৰ্যকাল এই সমষ্টিটো দখল কৰিছে এইবাৰ কিন্তু যথেষ্ট প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছৰ ৰকিবুল হুছেইনে আৰু ইফালে আকৌ অগপৰ জাভেদ ইছলাম গতিকে যুঁজখন কেনেকুৱা হৈছে আৰু ভোটদানৰ হাৰ মই জানিব বিচাৰিছোঁ হয় অশোক প্ৰথম কথা ধুবুৰীত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা কিন্তু আটাইতকৈ ডাঙৰ কথা যে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ যিখন যুঁজ এই দুইটা দল কংগ্ৰেছ আৰু AIDFৰ মাজত যিখন নিৰ্বাচনী যুঁজ সেয়া অত্যন্ত আকৰ্ষণীয় হৈ পৰিছে বিশেষকৈ ৰকিবুল হুছেইন চামগুৰিৰ বিধায়ক তেওঁ এইবাৰ ধুবুৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আৰু তেওঁ প্ৰত্যাহ্বান জনাইছে বদৰুদ্দিন আজমল অৰ্থাৎ বদৰুদ্দিন আজমল যেতিয়াৰ পৰা ৰাজনীতিত আছে তেতিয়াৰ পৰাই ধুবুৰীত তেওঁৰ বাবে এটা দুৰ্গ হিচাপে পৰিচিত হৈ পৰিছে AIDFৰ কাৰণে দুৰ্গ হিচাপে পৰিচিত হৈ পৰিছে সেই ধুবুৰীত কিন্তু এইবাৰ যদি আমি যিবিলাক জনসভা দেখিলোঁ এই জনসভাত এটা খুব ডাঙৰ কথাটো হৈছে যে জনসভাসমূহত বদৰুদ্দিন আজমলৰ জনসভাতকৈ কিন্তু ৰকিবুল হুছেইন বা এই কংগ্ৰেছ বা ৰাইজৰ দলে প্ৰচাৰ যিদৰে চলাইছে লুৰিণজ্যোতি গগৈকে ধৰি তেওঁলোকৰ যিবিলাক প্ৰচাৰ সভা তাত কিন্তু মানুহৰ যথেষ্ট সমাগম হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি নেকি যে ক'ৰবাত নহয় ক'ৰবাত এয়া বদৰুদ্দিন আজমলৰ যিটো দিল্লী যাত্ৰা সেই দিল্লী যাত্ৰা বৰ সহজ হৈ উঠা নাই এক ডাঙৰ প্ৰশ্ন আপোনাক একে সময়তে যিটো বিসম্বাদৰ যিটো ৰাজনীতিৰ কথা উকমুকনি ঘটিছে শেহতীয়াকৈ অখিল গগৈয়ে AIDFৰ শিবিৰৰ মাজত যিটো বিসম্বাদৰ কথা কৈছে বিভিন্ন তেওঁলোকৰ 6-7জন বিধায়কে ইলেকশ্যনৰ পিছতেই বা লোকসভা নিৰ্বাচনৰ পিছতেই কংগ্ৰেছে যোগদানৰ কথা কৈছে এই ধৰণৰ যিবিলাক কথা বতৰা এই কথা বতৰাইও আচলতে বদৰুদ্দিন আজমল নামৰ যিগৰাকী ৰাজনৈতিক ব্যক্তি বা AIDFৰ প্ৰধান তেখেতক আচলতে বিপাকত পেলাব নেকি কিন্তু ডাঙৰ কথাটো হৈছে যে আব্দুল খালেক হওক বা চেৰমান আলী হওক যিবিলাক কংগ্ৰেছৰ লগত আছিলে কিন্তু এই নেতাসমূহে কিন্তু এই ধুবুৰীত কি ধৰণৰ এটা ভূমিকা গ্ৰহণ কৰে সেয়া এটা গুৰুত্বপূৰ্ণ হৈ পৰিছে